কি হৈছিল ঘটনাটো? হৈছিল মানে কি আমি এইটো আপোনাৰ ডমিনজৰ ওচৰৰ পৰা মানে আমি ওলাই আহিছিলোঁ অৰ্ডাৰ লৈ পেলাই। তেওঁ আৰু মই ব্লিংকিট ৰাইডাৰ হয় আমি। কি অৰ্ডাৰ? এইটো ব্লিংকিটৰ। ব্লিংকিট কৰা হয় হয় ব্লিংকিটত কৰোঁ আমি। তাত আমি অৰ্ডাৰ লৈ পেলাই মানে আমি এনেকৈ আহি আছিলোঁ। আহি থাকোঁতে আপোনাৰ টাৰ্ণিংটোৰ ওচৰত মই মানে আপোনাৰ অলপ জাম লাগিছে ন, জাম লগাৰ কাৰণে আমি চাইড কাটি পেলাই আহি গৈছোঁ। আহি যাওঁতে মাইকী মানুহজনে চিঞৰি দিলে, ঠিক আছে। চিঞৰি দিওঁতে তাৰপিছত তেওঁ কিন্তু মোৰ পিছতে আছিলে, ঠিক আছে। তাৰপিছত আপোনাৰ চিঞৰি দিলে, মইতো আহি গৈছোঁ আৰু ইমান স্পীড নাছিলে আমাৰ। তাৰ মানুহজনে পৰা স্পীডত আহি পেলাই মোক ৰখাইছে। ৰখাৰ পিছত কি কয় বোলে হেৰি ৰখাৰ পিছতে আপোনাৰ ডাইৰেক্ট বাইকৰ পৰা স্কুলৰ পৰা নামি পেলাই মোক ডাইৰেক্ট মানে মাৰাই ষ্টাৰ্ট কৰিলে তেওঁ। আৰু তাৰপিছত আপোনাৰ গাড়ীৰ পৰা মোক নমালে, হেলমেট চেলমেট খুলি দিলে, খুলি পেলাই মাৰপিট কৰিছে। কাৰণটো মানে কি মোক কৈছিলে মই বোলে মানুহ এজনে মানে লগাই আহিছোঁ বোলে হা, আপোনাৰ বাচ্ছা এটাক বোলে মাৰি আহিছোঁ বোলে, তেনেকে কৈছে। কিন্তু মোৰ পিছত তেওঁ আছে, তেওঁতো দেখিছে আপোনাৰ চব বস্তু হয় নহয়। মই যদি কাৰোবাৰ যদি লগাই আহোঁতে ওচৰৰ মানুহখিনিকে আপোনাৰ নধৰিব মোক, হেৰি নকৰিব। কিন্তু আপোনাৰ তেওঁ এনেই হেৰি কৰি পেলাই তেনেকে মোক মাৰপিট কৰিছে। এতিয়া থানাত আহিছোঁ, ছাৰৰ ওচৰত ছাৰৰ কথা পাতিবলৈ। হয় কালি দিছিলোঁ, কালি ৰাতিপুৱা হ'ল। তাকে এতিয়া ছাৰে এতিয়া হেৰি কৰি পেলাই মাতিছে মানুহজন। তাৰপিছত আপোনাৰ কিহৰ ফলত এই হেৰি ঘটনাটো সংঘটিত হ'ল? ঘটনাটো সংঘটিত মানে কি আপোনাৰ তেওঁ কৈছে মই বোলে কাৰোবাক মাৰি আহিছোঁ, ঠিক আছে। কিন্তু মোৰ পিছততো তেওঁ আছে, তেওঁতো দেখিছে আপোনাৰ কাৰোবাক মাৰিলে, হেৰি কৰিলে। কিন্তু আপোনাৰ মইতো কাকো আপোনাৰ লগোৱা নাই, কাৰণ লগোৱা হ'লে আপোনাৰ ট্ৰেফিক পুলিচো আছিলে, ট্ৰেফিক পুলিচে কি নৰখালে নেকি? ওচৰত কি অকলে এজনে সেই আপোনাৰ চিনি পোৱা নেকি? মইতো চিনি নাপাওঁ, কিন্তু আপোনাৰ এতিয়া ফটো আছে, তেওঁ মানে ভিডিঅ' কৰিছিলে, ভিডিঅ'ত আপোনাৰ হেৰি ওলাইছে। আঁঠু কঢ়াইছে, হয় হয় এজাহাৰ দিলা ন? হয় এজাহাৰ ৰাতি 8টা বজাতে দিয়া হৈছে। মই তেওঁৰ পিছে পিছে মই সাক্ষী আছিলোঁ। বিনা কাৰণত তেখেতে গুণ্ডাগিৰি কৰিছে। পিছফালৰ পৰা আহি তেওঁক আগাত ডেগা কৰি ৰখাইছে। ৰখাই তেওঁক গাড়ীৰ পৰা নামিব চান্স দিয়া নাই। তেওঁক হেলমেটৰ ওপৰত মাৰিছে, চৰ মাৰিছে, গোচা মাৰিছে, হেলমেট খুলিও মাৰিছে। তেখেতে কৈছে দাদাগিৰি নকৰিবি, নগাঁৱত দাদাগিৰি নকৰিবি, 120ত গাড়ী নচলাবি। তেওঁ এখন বাইক লৈ আহিছে, তেওঁ 100 স্পীড নাযায়। তেওঁ কৈছে 120ত নচলাবি, ইয়াত দাদাগিৰি নকৰিবি, তহঁতক নগাঁৱৰ পৰা বাহিৰ কৰি দিম, মাৰি দিম, পিটি দিম, বোলে তোক ফালি পেলাম। তেখেতে বিনা কাৰণত দাদাগিৰি কৰিছে। এতিয়া আমি সদৰ থানাত আহিছোঁ। সদৰ থানাত আহিছোঁ, অচি ছাৰ নে SI ছাৰ, তেখেতে কৈছে যে আমি তেখেতক মাতিছোঁ, তেওঁ 2টা বজাত আহিব। পুলিচে লগত ইমিডিয়েট একশ্যন ল'ব লাগে। আমি ৰাতি 8টা বজাত FIR দিছোঁ, বৰ্তমানলৈ কোনো ৰেছপন্স নাই। তেখেতে কৈছে 2টা বজাত আহিব। এতিয়া আমি ৰখি আছোঁ, চাওঁ। পুলিচে কৈছে 2টা। হয় আমি ব্লিংকিট ৰাইডাৰ হয়। পুলিচে কৈছে 2টা পক্ষ শুনি আমি একশ্যন ল'ম, কি ল'ব লাগে। আমি বিচাৰোঁ, আমাৰ দাবী এইটোৱে, তেখেতে ৰাইডাৰজনক বিনা কাৰণত ৰাস্তাত আঁঠু কঢ়াইছে, মাৰপিট কৰিছে। তেওঁ আহি পেলাই থানাত ক্ষমা খুজিব লাগিব, কাণত ধৰিব লাগিব, তেওঁ চৰি ক'ব লাগিব যে মোৰ ভুল হ'ল। আমাৰ তাত এভিডেন্স আছে, আমাৰ তাত ভিডিঅ' আছে, আমাৰ ফটো আছে, তেখেতৰ সাক্ষী আছে, আমাৰ 2-3জন ৰাইডাৰ আমি সাক্ষী আছোঁ। তেওঁ আহি ইয়াত চৰি ক'ব লাগিব, ক্ষমা খুজিব লাগিব, কাণত ধৰিব লাগিব, সেইটো আমাৰ দাবী। আমি বৰ্তমান সদৰ থানাত আছোঁ, আমাৰ তাত ফটো আছে, ভিডিঅ' আছে, সকলোখিনি আমাৰ তাত এভিডেন্স আছে। হয় আমি কাম ক্ষতি কৰি আহিছোঁ। তেওঁ কৈছে বোলে তেওঁ টিচাৰ, তেখেতে এতিয়া আহিব নোৱাৰে। তেখেতৰ কথা মানে আইনতকে ডাঙৰ হৈ গ'ল। আমাক অচি ছাৰে কৈছে তেখেতৰ বোলে পাৰ্চনেল চিনাকি হয়, সেইকাৰণে বোলে তেওঁ দেৰিকে আহিব। গতিকে আমি পুলিচে কি কৰে আমি চাওঁ, 2টা পক্ষ চাই আমিও একশ্যন ল'ম। হয় তেখেতক বিনা কাৰণত কোনোবা টপিক থাকিলে বেলেগ কথা, এক্সিডেণ্ট হ'লে বেলেগ কথা, কিবা হ'লে বেলেগ। বিনা কাৰণত তেওঁক ধৰি তেওঁ দাদাগিৰি কৰি ৰাস্তাৰ মাজত আঁঠু কঢ়াইছে। তেওঁৰ কি মান সন্মান নাই? তেখেতৰ ইজ্জত নাই? তেখেতে যদি চুইচাইড কৰি দিলে হয়, এইটো এটেম্প টু মাৰ্ডাৰ কেছ হয়। আমি এইটোৱে জানো, তেওঁ ৰাস্তাত ধৰি দাদাগিৰি কৰিছে, গুণ্ডাগিৰি কৰিছে, সেইকাৰণে আমাক ক'ব লাগে। তেওঁ আমাক চৰি ক'ব লাগিব। মানুহজন চিনি পোৱা নাই? মানুহজন হয় কিবা টিচাৰ হয়, তেওঁ বিজেপিৰ কিবা চেনেল আছে বোলে, সেইকাৰণে তেওঁ দম দি আছে, দাদাগিৰি কৰি আছে। টিচাৰ কৰে? হয় কিবা দিল্লী পাব্লিক স্কুলৰ টিচাৰ হয় ছাৰ তেওঁ। তেখেত টিচাৰ হয়, আমাক শিক্ষিত মানুহ হয়, আমাক শিক্ষিত যুৱকক আমাক বিনা কাৰণত মাৰপিট। তেওঁ এলকহল খাই আছিলে, যিটো টাইমত মাৰপিট কৰিছে, তেওঁ এলকহল ড্ৰিংক কৰিছিলে। কেছটো আপোনাৰ সন্ধিয়া 8:30 মানত হ'ব। হয় য়েষ্টাৰডে 8টা 8:30 মানত হ'ব। তোমালোকে কি বিচাৰিছা? আমাৰ এটাই দাবী, তেওঁ থানাত আহিব লাগে, আহি পেলাই তেওঁ ক্ষমা খুজিব লাগে, কাণত ধৰিব লাগে, আঁঠু কাঢ়িব লাগে। আমাৰ তেওঁ এটাই দাবী। হয় পাৰ্ভিজ, আৰিয়ান পাৰ্ভিজ হৈছে কিবা, তেওঁ পাৰ্ভিজ নামটো, তেওঁ থানাত আহিব। হয় আমি ৰখি আছোঁ, তেওঁ আহিব লাগিব। আমাৰ দাবী, তেওঁ আঁঠু কাঢ়ি ক্ষমা খুজিব লাগিব।